এই ঘটনাটো খুব চিন্তাজনক আৰু দিন যিমানে বাঢ়ি গৈছে মানুহৰ চিন্তাও সিমানে বাঢ়িছে আৰু আমাৰ যিটো প্ৰভাৱিত অঞ্চল বাঢ়ি যোৱাৰো সম্ভাৱনা আছে। মানুহে ঘৰত যাব পৰা নাই, মূল্যৱান বয় বস্তু ক্ষতি হৈছে, খেতি পথাৰৰ ক্ষতি হৈছে, তেল ওলাইছে। বিষয়টো ONGCয়ে নিশ্চিতভাৱে চিৰিয়াছলি ল'বই লাগিব। তেখেতসকলে বিষয়টোৰ পৰা কোনেও হাত এৰুৱাব নোৱাৰে। এনেকুৱা দুৰ্ঘটনা হৈ থাকিলে মানুহৰ শংকা বাঢ়িব আৰু মানুহেও এটা সময়ত ONGCক সহযোগিতা নকৰিব। সেইকাৰণে গোটেই বিষয়টোৰ ওপৰত মই নিজে আহিছোঁ, মই নিজে ৰাইজৰ লগত কথা পাতিছোঁ, ৰাইজৰ দুখৰ বুজ লৈছোঁ আৰু বিষয়টো মোৰ নজৰত থাকিব, হায়েষ্ট প্ৰায়ৰিটিত থাকিব, অগ্ৰাধিকাৰত থাকিব। স্থানীয় বিধায়ক আমাৰ মন্ত্ৰী বিমল বৰাকো মই দায়িত্ব দিম, তেওঁ যাতে ইয়াত আহি থাকে, ৰণোজ পেগু ইয়াত আহি থাকিব। আমি দুখৰ সময়ত মানুহৰ লগত ৰাইজৰ লগত থিয় হৈ থাকিম আৰু সকলো প্ৰকাৰৰ সহায় আমি আগবঢ়াম।